হে গাইছ স্বাগতম টু নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইছ আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিয়ক আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে ধুনীয়াকৈ চাওক আৰু অকলো স্কিপ নকৰিব। আৰু আজি মানে এটা বিশেষ বিষয়ৰ ওপৰত মানে কথা পাতিম আৰু মানে আছে মানে আমাৰ কেমেৰামেন অংকু আৰু আপোনালোকে মানে সকলোৱে শুনি থাকে। আৰু গাইছ আহোঁ এতিয়া মেইন কথাটোলৈ। আপোনালোকে শুনি থাকে যে যে কি বুলি ক'ম, যে নহয় আৰু দিয়ক জেদে হয়, কাটি দেটো। আৰু আহক গাইছ এতিয়া মেইন মানে কথাটোৰ মাজলৈ যাওঁ। আৰু আপোনালোকে শুনি থাকে যে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব সকলোতে শুনি থাকে যে আমুকৰ বই আমুকলৈ পলাই গ'ল, যে আমুকৰ বই আমুকৰ লগত ভাল আছে, যে আমুকৰ বই আমুকৰ লগত সোমাই থাকে। এইবোৰ ঘটনা আপোনালোকে শুনি থাকে, হয়নে গাইছ? নহয় জানো? কওকচোন। আজিৰ যুগত যিহেতু এনেকুৱা ধৰণৰ ঘটনা আমাৰ মাজত বা আমাৰ গাঁও বা আমাৰ চহৰ বা আমাৰ ওচৰ চুবুৰীয়া অঞ্চলসমূহতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে, হয় নহয়? কওকচোন বাৰু। এনেকুৱা ধৰণৰ ঘটনাসমূহ সংঘটিত হ'বলৈ পাইছে কিয়? ইয়াৰ আঁৰত কি আছে? ইয়াৰ গোপন ৰহস্য কি? আৰু এই বিষয়ে মোৰ ফালৰ পৰা অলপমান ক'ম আৰু যাতে এই বিষয়ে কোনো যাতে মোক যাতে বিতৰ্কৰ মাজত নোসোমোৱাই তাৰ বাবে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু গাইছ আপোনালোকে ইনষ্টাগ্ৰাম চাই হয় নহয় কওকচোন? ইনষ্টাগ্ৰামৰ ৰিলচ চাই, ইনষ্টাগ্ৰামত প'ষ্ট চাই, বিভিন্ন ছোৱালী বিভিন্ন বোৱাৰী আৰু ফেচবুকতো আপোনালোকে প'ষ্ট কৰে বা প'ষ্ট কৰা দেখে বিভিন্নজন বোৱাৰী মানে বিভিন্নজনী বোৱাৰী বিভিন্নজনী ছোৱালী বা ৰিলচ বনায় ফেচবুকত। এই যে আপোনালোকে গম পায় যে পেট দেখাই বুকু দেখাই ভিডিঅ' বনায় আৰু মানে কিছুমান মানে কম মানে ধৰ ডেছক্ৰিপশ্যন কিছুমান টাইটেলতে লিখি দিয়ে যে ভাল লাগিছেনে মোক। আৰু গাইছ মানে ধৰ ফটোখন প'ষ্ট কৰে বা ভিডিঅ'টো প'ষ্ট কৰে বা ৰিলচটো প'ষ্ট কৰে, হয়নে নহয় কওকচোন? আৰু মানে লিখি দিয়ে যে টাইটেলত ডেছক্ৰিপশ্যনত যে মোক ভাল লাগিছেনে মোক, যে মই ছিংগুল আছোঁ, এজনী বোৱাৰী হৈ তেনেকুৱা ধৰণৰ মন্তব্য বাৰু ইনষ্টাগ্ৰাম ফেচবুক মানে ৰিলচত বাৰু তেনেকুৱা ধৰণৰ মন্তব্য কৰে নেকি আপোনালোকে কওকচোন? আপোনালোকে হয়নে নহয় কমেণ্টটো কৰি জনাবচোন যে মোক ভাল লাগিছেনে নাই, যে মোক মৰম দিব নাই, মই শকত নে ক্ষীণ, মই লেং ফালিব পাৰোঁ নে নহয়। এইবোৰ বোৱাৰী মানুহৰ কি কাণ্ড আপোনালোকে কওকচোন, হয় নহয়? আৰু এই বিষয়ে কোনেও যাতে গাত পাতি নলয়। আৰু কি গিৰিয়েক থকাৰ পিছতো, চাকৰিয়াল গিৰিয়েক থকাৰ পিছতো বা কোম্পানী গিৰিয়েক মানে কোম্পানীত চাকৰি কৰে গিৰিয়েকে, ইমান ধুনীয়াকৈ মানে মাহৰ মূৰত দৰমহাকেইটা পাই ঘৰখন ইমান ধুনীয়াকৈ মানে চলাই আছে। তাইকো ধুনীয়াকৈ iPhone 13 Pro Max সকলো দিছে। তাইক আকৌ স্কুটি লাগে বা স্কুটি নলয় বোলে, তাইক কাৰত উঠিব লাগে, এনেকুৱা ধৰণৰ ফেচিলিটিলৈকে দিছে। তাৰপিছত মানে চাকৰি কৰি ইমান ধুনীয়াকৈ খুৱাই আছে, মানে গিৰিয়েকটো টপা দেখি মানে আকৌ তাই ফেচবুকত আকৌ মানে হেৰি কৰে, কি কৰে, প'ষ্ট কৰে ছিংগুল লাইফ ইজ বেষ্ট। কি এইবোৰ মানে বোৱাৰী মানুহৰ কাণ্ড কি কওকচোন বাৰু আপোনালোকে? বা ছোৱালী আৰু চাওক, বোৱাৰীসকলে যদি ল'ৰা মানুহ যদি প্ৰতি যদি আকৰ্ষিত হয় বা মই এজন ল'ৰা মানুহ বা যেতিয়া এজনী বোৱাৰীয়ে বা মই ছিংগুল আছোঁ যাওঁ বা মোক কোনে কোনে ভাল পায় মেছেজ কৰা, মোক কোনে কোনে ভাল পায় কমেণ্ট কৰা, এনেকুৱা ধৰণৰ যদি মানে ধৰ সুবিধাবোৰ দিয়ে, ল'ৰা মানুহ আকৰ্ষিত নহয় কি হ'ব আপোনালোকে কওকচোন কথাটো হয়নে নহয়? কওক আপোনালোকে, হয় নহয়? আৰু গাইছ পৰকীয়া প্ৰেম সকলোৱে মাজত পৰিচিত আৰু সকলোৱে জানে এনেকুৱা ধৰণৰ ঘটনাবোৰ আমাৰ সমাজত বা আমাৰ গাঁৱত বা ওচৰ চুবুৰীয়া মানে গাঁওসমূহত বা বিভিন্ন অসমৰ জিলাত বা অসমতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। আচলতে এই ঘটনাসমূহ মানে কিয় হয়, ইয়াৰ আঁৰত কি আছে, ইয়াৰ গোপন ৰহস্য ফাদিল হ'ব। আপোনালোকে ভিডিঅ'টো মানে শেষলৈকে চাই থাকক। আৰু গাইছ যে মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো খোলাৰ পৰা এনেকুৱা ধৰণৰ বিষয়ত মাত মাতি ভিডিঅ' বনোৱা নাই আৰু মানে ভাবিছোঁ যে আজিৰ পৰা এনেকুৱা ধৰণৰ বিষয়টো ভিডিঅ' বনাম বা আপোনালোকে মৰম আশীৰ্বাদ দিব, যেনেকৈ আগৰ ভিডিঅ'সমূহ চাই মৰম আশীৰ্বাদ দি আছে। বহুত বহুত ধন্যবাদ। যাতে এনেকৈ যাতে আপোনালোকে মোৰ এটা ফেচবুক পেজ আছে য'ত নেকি আছে মোৰ ফলোৱাৰ্ছ 5800 ফলোৱাৰ্ছ আছে। নয়নমণি অসম ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, মানে দিয়া আছে, আপোনালোকে তাত গৈ ফ'ল' কৰিব। আৰু তাতো মই যিটো ইউটিউবত ব্লগ আপলোড দিওঁ আৰু ছেইম ব্লগটো মই ফেচবুকতো আপলোড দিওঁ। আৰু মোৰ নাই খালি ইনষ্টাগ্ৰাম, নালাগে মোক সেই ৰিলচ সোপা চাই মই মানে মোৰ মানে এই মানে কি ক'ম মানে মোৰ মাথা মানে গৰম হৈ যায়। আৰু সেইবাবে মানে মই ইনষ্টাগ্ৰামটো মানে ডাউনলোড কৰা নাই। আৰু মানে ইনষ্টাগ্ৰাম মানে মই বেয়া পাওঁ, যিহেতু ৰিলচ বনাব নাজানো আৰু ৰিলচ নবনাওঁ আৰু ৰিলচৰ প্ৰতি ইমান আকৰ্ষিত নহয়। আৰু সেই অনুসৰি মানে মই আংবাং মানে বস্তু মানে মই আল্টু ফাল্টু মানে বস্তু মানে মই চাই মানে বেয়া পাওঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাইছে আৰু এই ভিডিঅ'টো যিসকল বা ছোৱালী বা আমাৰ ওচৰৰ বোৱাৰী বা বৌ বা মামী যিসকলে চাইছে, বিতৰ্ক কোনেও নকৰিব, কাৰণ মোৰ ফালৰ পৰা মোৰ মানে যিখিনি মানে মোৰ মনত থকা কথা সেইখিনি কথা কৈছোঁ। আৰু গাইছ এজনী বোৱাৰীয়ে আচলতে যেতিয়া বিয়া হয় আৰু আচলতে যেতিয়া বিয়া হয় যে সমাজক সাক্ষী কৰি ৰাইজক সাক্ষী কৰি যেতিয়া এজনী ছোৱালী বিয়া হয়, যেতিয়া হোমৰ গুৰিত যেতিয়া বহি ধৰ বিয়া হয়, তেতিয়া আচলতে এজন মানে সঁচা ভাল পোৱা এজনৰ লগতে হ'ব পাৰে,
হ'ব লাগে আৰু হ'ব পাৰে নহয়, হ'ব লাগে। আৰু আচলতে ময়ো বিয়া পতা নাই বাৰু দেই, মানে এইটো কথাটো কৈছোঁ। আচলতে সেইজনৰ লগত ইমান ধুনীয়াকৈ সেইজন লাগিলে চাকৰিয়ে কৰক বা হাজিৰাই কৰক বা আন কিবাই কৰক, চুৰ নকৰিলেই হ'ল, চব কৰি খাব পাৰি। মানুহৰ জীৱনত চাকৰি কৰিলে যে ল'ৰাজন ভাল হ'ব, যে ছোৱালীজনী সুখত থাকিব পাৰিব, সেইটো নহয়। আচলতে প্ৰকৃত মৰম ভালপোৱা থাকিব লাগিব আৰু সঁচা ভালপোৱাত গুৰুত্ব থাকিব লাগিব আচলতে। আৰু গাইজ যে জনাবলৈ মানে মন নাই, তথাপিও জনাইছোঁ যে আমাৰ ওচৰ চুবুৰীয়া যে মোৰ বৰমা বয়সৰে হ'ব বা খুৰী বয়সৰ হ'ব, আৰু যিজনে মানে যিজনৰ লগত পলাই গৈছে সেইজন হ'ল মানে আপোনাৰ সেই আৰু মানে কি আৰু বয়স হৈছে আৰু ইমানখিনি নকওঁ বাৰু। মানে তেনেকৈ যেতিয়া এজনী বোৱাৰী যেতিয়া এজন বিয়া পতা মানুহৰ লগত পলাই যাব, আৰু তেনেকুৱা ধৰণৰ ঘটনা কি ক'ব যে ওচৰত দূৰত মানে য'তেই নহয় সংঘটিত হৈ থাকে। আচলতে কিহৰ কাৰণে এইটো হৈ থাকে কওকচোন বাৰু। আচলতে ইমান ধুনীয়াকৈ সমাজক সাক্ষী কৰি বিয়া হয়, তাৰ পিছতো যে এজনী বোৱাৰী বা মানে ল'ৰা কথাটো বাদ দি দিয়কচোন বাৰু, এজনী বোৱাৰী কেনেকৈ পলাই যাব পাৰে বা ল'ৰা ছোৱালী এৰি কেনেকৈ পলাই যাব পাৰে আপোনালোকে কওকচোন। আৰু আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ঘটনা হৈ আছেনে নাই? আচলতে আজিকালি এনেকুৱা ধৰণৰ ঘটনাবোৰ বহুতেই বৃদ্ধি পাইছে, হয় নহয় কওকচোন। আৰু আজিকালি কিছুমান আমাৰ বয়স বা মোৰ বয়সৰ ল'ৰাবোৰ বা মোতকৈ অলপ ডাঙৰ ল'ৰাবোৰ যে এনেকুৱা ধৰণৰ কেছত ফাঁচি থাকে, যে বোৱাৰীৰ লগত পলাই গ'ল, যে বোৱাৰী মানে পলুৱাই নিলে, যে ল'ৰাটোৱে এনেকুৱা ধৰণৰ ঘটনা শুনি থাকে। লাজ নালাগেনে সিহঁতৰ, চৰম নালাগেনে সিহঁতৰ, মান সন্মান মান মৰ্যাদা সিহঁতৰ ক'ত থাকে কওকচোন বাৰু। আপোনালোকে এনেকুৱা ধৰণৰ যে এজনী ইমান ডাঙৰ বা ইমান জনা শুনা বা শিক্ষিত এজনী বোৱাৰী বা এটা 16 বছৰীয়া, এটা 18 বছৰীয়া বা এটা 20 বছৰীয়া বা 25 বছৰীয়া ল'ৰাৰ লগত যেতিয়া পলাই যায়, মানে এনেকুৱা ধৰণৰ ঘটনাবোৰ কিয় সমাজত সংঘটিত হৈ আছে কওকচোন বাৰু। যিমানেই আচলতে মোবাইলটো হয়নে, মোবাইলটো আপোনাৰ লগত আছে বা মোৰ লগত আছে, যাম বা মই ব্লগিং কৰোঁ বা আপোনালোকে ট্ৰেভেল ভিডিঅ' বনায়, আপোনালোকে ৰেচিপি ভিডিঅ' বনায়, আপোনালোকে বিভিন্ন ধৰণৰ মানে বিষয়ত ভিডিঅ' বনাব পাৰে। আচলতে মোবাইলটো, আৰু মানুহে কয় যে মোবাইলটো বেয়া, যে মোবাইলটো আচলতে মোবাইলটো ভাল বিষয়ত কাম কৰিলে মোবাইলটো মানে বহুত ভাল, মানে ভাল ক্ষেত্ৰত গ'লে মোবাইলটোৰ পৰা বহুতখিনি শিকিব পাৰি। আচলতে আপুনি যদি মোবাইলে যদি সেইবোৰ বা পৰকীয়া প্ৰেম বা এনেকুৱা ধৰণৰ আপোনালোকে যদি এজনী বোৱাৰীৰ লগত বা এনেকুৱা ধৰণৰ ফেচবুক হওক ইনষ্টাগ্ৰামত যদি সম্পৰ্ক কৰে, আচলতে আপোনাৰ ভৱিষ্যত, আপোনাৰ জীৱনটো কি হ'ব, আপোনাৰ যিজন ল'ৰা ছোৱালী জন্ম হ'ব তেওঁ আপোনাৰ পৰা কি শিকিব কওকচোন। এদিন নাজানিব, দুদিন নাজানিব, এদিনটো গম পাব যে মোৰ পাপাই বোৱাৰী পলুৱাই আনিলে, আৰু এদিনটো গম পাব মোৰ মা ইয়ালৈ পলাই আহিল, মোৰ মা আগতে বেলেগ এটাৰ লগত আছিল, যে মানে সেইজন মানুহৰ লগত 3-4টা পোৱালি আছিল, আৰু মই হ'লো মানে এইটো দেউতাক ফেল। তেনেকুৱা ধৰণৰ মানে পোৱালি মানে যিজনী ছোৱালী বা যিটো ল'ৰা, তেওঁ মানে ফিলিংছটো কি আহিব আপোনালোকে কওকচোন। তো গাইছ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰিবলৈ আপোনালোকে নেপাহৰিব। আপোনালোকক হাতযোৰ কৰিছোঁ যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু এনেকুৱা ধৰণৰ ঘটনা বা এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত মই আজিৰ পৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, ব্লগো বনাম। আপোনালোকে যেনেকৈ ব্লগত মৰম চেনেহ দিছিলে এনেকুৱা ধৰণৰ ভিডিঅ'টো দিব বুলি আশা থাকিলে, আৰু কোনেও যাতে ভিডিঅ'টো বিতৰ্ক নকৰে আৰু কোনেও যাতে গাত পাতি নলয়। তো গাইছ আজিলৈ ভিডিঅ' ইমানে, এটা নতুন ভিডিঅ' লৈছোঁ, টাটা বাই বাই, জয় অসম।